নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হল ভাৰত আৰু ভাৰতৰ দলটো জয়লাভ কৰিছে যেটো ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাই ভাৰতে জয়লাভ কৰিলে আৰু ইয়াৰ পিছতে এতিয়া সমগ্ৰ ভাৰতবাসীয়ে আনন্দ উল্লাস কৰিছে আৰু এনেদৰে এতিয়া সকলোতে আতচবাজি ফুটাই সকলোৱে আনন্দিত হৈছে ভাৰতৰ বৃহৎ জয়ত আপুনিও অভিনন্দন জনাওক ভাৰতবাসীক আৰু ভাৰতৰ যি দলটো আছে ক্ৰিকেট টিমটো আছে তেওঁলোকক অভিনন্দন আৰু তেওলুকৰ মুখত যেটো এটা হাঁহি বিৰিঙিছে হেই ভাৰতে জয়লাভ কৰাৰ পিছতে ভাৰতে অৱশেষত জয়লাভ কৰিলে এই ফাইনেলত আৰু দুবাইত অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফিৰ এবাৰ চেম্পিয়ন হৈছে ভাৰত সবিশেষ লৈ আহিছো এই মুহূৰ্তত চেম্পিয়নছ ট্ৰফিৰ বঁটা প্ৰদান কৰা হৈছে আৰু তৃতীয়বাৰলৈ চেম্পিয়নছ ট্ৰফিৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ভাৰতৰ এয়া তৃতীয়বাৰৰ বাবে তেওঁলোকে চেম্পিয়ন হৈছে আৰু অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত বিজয় সাব্যস্ত কৰিলে টিম ইণ্ডিয়াই ৰোহিত শৰ্মাই হাতত তুলি ললে চেম্পিয়নছ ট্ৰফি ৰোহিত শৰ্মাই হাতত তুলি লৈছে ৰোহিত শৰ্মালৈ মেন অফ দা মেচৰ বঁটা দিয়া হৈছে মেন অফ দা মেচ ঘোষণা কৰা হৈছে ৰোহিত শৰ্মাক ফাইনেলত হিটমেন শো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শুভেচ্ছা জনাইছে টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জনাওক টিম ইণ্ডিয়াক আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ আৰু যেটো ফাইনেলত সকলোৱে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছে আৰু এনেদৰে ফাইনেলত সকলো বিজয় ধ্বজা উৰাইছে ফাইনেলত হিটমেন শো ফাইনেল মেচত ডাঙৰ অভিলেখ কৰিলে ৰোহিত শৰ্মাই আৰু অধিনায়ক ৰোহিত শৰ্মাৰ দুৰ্দান্ত প্ৰদৰ্শন দেখিবলৈ পোৱা গৈছিল ফাইনেলত চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত এবাৰ সকলোৱে দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছে প্ৰতিযোগিতাখনৰ প্ৰথম 4খন মেচত ৰোহিত শৰ্মাই কোনো বৃহৎ ৰান সংগ্ৰহ কৰিব পৰা নাছিল যাৰ ফলত পুনৰ সমালোচনাৰ সৃষ্টি হৈছিল কিন্তু ডাঙৰ মেচখনত মেগা ফাইনেলত জিলিকিল ভাৰতীয় অধিনায়ক গৰাকী নিউজিলেণ্ডে নিৰ্ধাৰিত 252 ৰানৰ লক্ষ্যৰে পিছতে ৰোহিতে যেটো বিস্ফোৰকভাৱে ইনিংছ খেলিছে আৰু তাৰ পিছতে যি ভাৰতীয় দল আছিল সেই ভাৰতীয় দলৰ আশ্বাস বিশ্বাস পুনৰ ঘূৰি আহিছিল আৰু অৱশেষত নিউজিলেণ্ডৰ বিৰুদ্ধে চেম্পিয়নছ ট্ৰফিৰ খিতাপ জয় লাভ কৰিলে টিম ইণ্ডিয়াক আপুনিও শুভেচ্ছা জনাওক নিউজিলেণ্ডৰ বিৰুদ্ধে 4 উইকেটত টিম ইণ্ডিয়াৰ জয়লাভ সামাজিক মাধ্যমত টিম ইণ্ডিয়াক শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীও তেওঁলোকক শুভেচ্ছা জনাইছে চেম্পিয়নছ ট্ৰফিত তৃতীয়বাৰলৈ চেম্পিয়ন হল টিম ইণ্ডিয়া দুবাইত ইতিহাস ৰচিলে ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ জয় লাভ কৰিছে টিম ইণ্ডিয়াই সকলোৱে শুভেচ্ছা জনাওক চেম্পিয়ন ট্ৰফিত চেম্পিয়ন হৈছে ভাৰতৰ দলটো আৰু ভাৰতৰ দলটোৱে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে যেটো কালি সকলোতে এনেদৰে আনন্দৰ লহৰ দেখিবলৈ পোৱা গৈছে ভাৰতৰ দলটো এক অভিলেখ গঢ়িছে আৰু চেম্পিয়নছ ট্ৰফিত চেম্পিয়ন হল ভাৰত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ দখল কৰিছে ভাৰতে এই মুহূৰ্তৰ এটা বিশেষ খবৰ চেম্পিয়ন ট্ৰফিৰ খিতাপ দখল কৰিলে ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰি তৃতীয়বাৰলৈ খিতাপ দখল কৰিলে ভাৰতে ৰোমাঞ্চকৰ ফাইনেলত 4 উইকেটত জয়লাভ কৰে ভাৰতে 4টা উইকেটত জয়লাভ কৰিছে ভাৰতে আৰু টছত জয় হৈ প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছিল নিউজিলেণ্ডে আৰু নিউজিলেণ্ডে ভাৰতক 252 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতৰ হয় বৰুণ চক্ৰৱৰ্তী আৰু কুলদীপ যাদৱে দুটাকৈ উইকেট দখল কৰে আৰু আনহাতে মোহাম্মদ সামি আৰু ৰবীন্দ্ৰ জাদেজাই এটাকৈ উইকেট লাভ কৰিছে আৰু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই যেটো তেওঁ নিজৰ দুৰ্দান্ত প্ৰদৰ্শন দেখুৱাইছে সকলোৱে সেই প্ৰদৰ্শনত যেটো মনমুগ্ধ হৈ পৰিছে আৰু সেই যি ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শনত সকলো এনেদৰে চিঞৰি উঠিছিল সেই খেলপথাৰত দেখিবলৈ পোৱা গৈছিল ভাৰতৰ হৈ সকলোৱে চিঞৰি উঠিছিল আৰু অৱশেষত নিউজিলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰিছে ভাৰতে এক বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু কালিৰ নিশাটো অত্যন্ত এক গুৰুত্বপূৰ্ণ নিশা আছিল এক ভাল দিন আছিল ভাৰতবাসীৰ বাবে কিয়নো ভাৰতে এক বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতৰ দলটো জয় হোৱাৰ পিছতে এনেদৰে চৌদিশে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সকলোতে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে যত বহুতো লোকে এনেদৰে ক্ৰিকেট চাই আছিল বা খেলখন উপভোগ কৰি আছিল সেই সময়তে ভাৰতৰ বৃহৎ জয়ৰ পিছতে এনেদৰে আতচবাজি ফুটোৱা হৈছে সকলোতে আৰু সকলোৱে আনন্দ কৰিছে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে সকলোতে ভাৰতবাসীৰ মনত এক বৃহৎ আনন্দ
কালিৰ দিনটোত এক বৃহৎ আনন্দ দেখিবলৈ পোৱা গৈছিলে ভাৰতবাসীৰ মনত আৰু চৌদিশে গুৱাহাটী মহানগৰীকে ধৰি যেটো দেশৰ বিভিন্ন প্ৰান্তত এনেদৰে সকলোৱে আনন্দ উল্লাস উদযাপন কৰিছে ভাৰতৰ বৃহৎ জয় সকলোৱে উদযাপন কৰিছে কালিৰ নিখাটো এক অত্যন্ত ভাল দিন আছে ভাৰতবাসীৰ বাবে আৰু অৱশেষত নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এক বৃহৎ জয় দেখিবলৈ পোৱা গৈছে